ফাইনালি আপোনালোকে যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে কিন্তু ভাল খবৰ। তো যিসকল মানুহে মে' মাহৰ 10 তাৰিখে আপোনালোকে 1250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, এইসকল মানুহৰ কাৰণে আহিছে এটা গুড নিউজ। তো আপোনালোকে এই পইচাটো কেতিয়া আহিব, ইতিমধ্যে এটা অফিচিয়েল আপডেট আহিছে। তো আপোনালোকে কিন্তু 21 মে' তাৰিখে আপোনালোকৰ টকাটো আপোনালোকে লাভ কৰিব। 1250 বিনিময়ত আপোনালোকে কিন্তু লাভ কৰিবলৈ গৈ আছে 3000 কোটি টকা। তো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। যদি আপোনালোকৰ বেংক একাউণ্টত কিবা প্ৰব্লেম হৈ আছে আপোনালোকে নিশ্চয় প্ৰব্লেমটো সলভ কৰিব। যদি KYC আপডেট নাথাকে তেনেহ'লে KYC আপডেটটো কৰি ল'ব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক নাই, এইসকল মানুহে আপোনালোকে লিংক কৰিব। কেনেকৈ লিংক কৰিব পাৰিব, বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই। মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দি ৰাখিম। এই লিংকত ক্লিক কৰি কিনে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট কেনেকৈ লিংক কৰে এই লিংকটো আপোনালোকে নিজে কৰিব পাৰিব। তো যিসকল মানুহে এই টকাটো পোৱা নাই এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ হয় যাতে সেইসকল মানুহে জানিব পাৰে যে মে' মাহৰ 10 তাৰিখৰ টকা যিসকলে পোৱা নাই এইসকলে যাতে আপোনালোকে পাব পাৰে বা আপোনালোকে এই খবৰটো জানিব পাৰে। বহুতে কিন্তু ভাবি আছে যে আমি মে' মাহৰ টকাটো কেতিয়া লাভ কৰিম। তো আপোনালোকে ভিডিঅ'টো এটা এটা কৰি শ্বেয়াৰ কৰি দিব আৰু যদি পেজটোত নতুন কৰি ভিজিট কৰি আছে পেজটো ফ'ল' কৰি ৰাখিব। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বহুতবাৰ আপোনালোকে আবেদন কৰিছে, আবেদন কৰাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিৰ থ্ৰীত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। কেইদিনমান ৱেইট কৰিলে কিন্তু আপোনালোকে লাভ কৰিবলৈ পাৰিব যে আপোনালোকে অৰুণোদয় 4.0 আঁচনিটো কেনেকৈ আপোনালোকে আবেদন কৰিব। এইবাৰ আবেদন কৰিলে আপোনালোকে 100% আপোনালোকে অৰুণোদয় 4.0 ধন আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তো এয়া আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। কি ডকুমেণ্টছ লাগিব এই বিষয়ে কিন্তু বহুত জানিব বিচাৰি আছিল আৰু বহুত কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব, যিহেতু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু এই আঁচনিটো হৈছে আমাৰ অসমত এটা ডাঙৰ এটা আঁচনি হয়। এই আঁচনিটো আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে এই আঁচনিৰ টকাটো আপোনালোকে লাভ কৰিব। তো এয়া আছিলে গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম। যদি আপোনাৰ কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্ট বক্সত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে এই প্ৰব্লেমটো বা আপোনালোকৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাই দি আছোঁ।